রাজা হরি চন্দ্র হরে সঙ্গে চলে পাত্র মন দিয়া রুখে না পতি সঙ্গে চলে পাত্র মন্ত্রী আৰু হে না পতি হৰি মতে পাইলা গোয়া ভাৰ ভিতৰ হৰে ৰাম হৰি ৰাম হৰি বোলা সৰ্ব জন হে ৰাম হৰি ৰাম হৰি বোলা সৰ্ব জন অযোধ্যার মহামান্য মন্ত্রীবর মহারাজ সেনাপতির এই পঞ্চয় মহারাজ সম্পাদিত করে রাজকীয় যজ্ঞ ধন্য হল নাম মোরে হরিচন্দ্র সখীময় সখী আজি অযোধ্যার সকল প্রজা আমন্ত্রিত সকল অতিথি সাদর সম্ভাষণ জনালো মই নিঃস্বাৰ্থ ভাবে সকলো আজি প্রফুল্লিত আমার আপ্যায়নত কিন্তু একমাত্র শিবপুত্র গণেশে নাভাই পূজার অগ্রভাগ রুষ্ট হই লবলৈ প্রতিশোধ করেছিল প্রতিজ্ঞা বিপদ মোর আরাধ্য হরে হয় যদি মোর সহায় দূৰতেই বিদূৰ হব গণেশৰে সকলোটি ষড়যন্ত্ৰ সেই হেতু নিশ্চিন্ত মই সঁচা কথা মহারাজ হরি ভক্ত আপনি হাস্তই কয় মল বিৰিখতি পানী দিলে ডালে পত্তই হয় পৰিপক্ক হৰিয়েই মলে হৰি যাৰি সদায় সহায় এক কৰিব পাৰে মহাৰাজ সেই সত্য দেৱতাই আৰু এটা কথা মহাৰাজ মন্ত্ৰীবৰ রাজকীয় যজ্ঞই কিন্তু অখণ্ড কীর্তি রাখি ধরাতে ধন্য আজি এই অযোধ্যা নগরে সাবা মন্ত্ৰীবৰ মহারাজ সাবা সেনাপতি মহারাজ আমার রাজত্ব কালর কীর্তি যাতে কোনো দিন কোনো পরিস্থিতিত পড়ে নহয় কলুষিত প্রজার শান্তিময় জীবনে আমার জীবন যেউতি তার বাবে সদা সর্বদা করিবা নিরীক্ষণ কোনো প্রজাই যাতে অভাবর সন্মুখীন নহয় সময় তার বাবে পুয়া গধূলি সবারে ঘরতে হয় যেন হরির গুণান্তরিত মহারাজ রাজ্যৰ সকল প্ৰজাই পুৱাৰ সন্ধ্যা হৰিৰ গুণানুকীৰ্তনতে হৈছে মুখৰিত আৰু মহাৰাজ মুখরিত কিন্তু আপনার গুণানুকীর্তন এয়াই মোরে অপার আনন্দ মহারাজ এয়াই মোরে সর্বভোগ মন্ত্রীবর মহারাজ রাজ হোক বিষয় বাসনাতে আবদ্ধ থাকি নিজকে আবদ্ধ যেন লাগিছে সেইভাবে
যাবৰ ইচ্ছা হয় মোৰ মৃগয়াৰ প্ৰতি। ইয়াত বাৰু আপোনাৰ মতামত কি মন্ত্ৰীবৰ? মহাৰাজ মন্ত্ৰীবৰ, মৃগয়া যেনেকৈ আমোদৰ কৰ্ম ঠিক বিপদো আছে তেনেকৈ আপোনাৰ যদি ইমানে ইচ্ছা হৈছে প্ৰবল তেন্তে আনন্দেৰে দেশ সন্মুখে সেনাপতি, সেনাপতি ৰিপুঞ্জয়, মহারাজ হঠাৎ কিয় আজি তোমাক দেখো বিষাদিত বদন? প্ৰকাশ কৰা সেনাপতি। মহারাজ নোৱাৰো গোটাব কৰ্ণৰ অৱসৰ সেই অমংগল বাৰ্তা। এই শুভ ক্ষণত মই কিবা দৰে কৰিম প্ৰকাশ। তাৰোপৰি সেই কল্পনাৰো অতীত মহাৰাজ পাৰিব জানো সহ্য কৰিব? পাৰিব জানো সহ্য কৰিব আপোনাৰ এই কোমল নিষ্পাপ অন্তৰে? সেনাপতি, মহাৰাজ নিঃসন্দেহে জনোৱা সবিশেষ প্ৰজাৰ শাসন কৰাৰ ক্ষমতা মোৰ ঈশ্বৰ প্ৰদত্ত। কোৱা কোৱা সেনাপতি ৰাজ্যত ঘটিছে নেকি কিবা খন্দৰে? মহাৰাজ সেনাপতি, আপোনাৰ ভাতৃ সমৰ সিংহ। মোৰ ভাতৃ সমৰ সিংহ অ মহাৰাজ, আপোনাৰ ভাতৃ সমৰ সিংহ আৰু সেনাপতি দেৱব্ৰতে বিদ্ৰোহৰ কৰিছে সূচনা মহাৰাজ আপোনাৰ বিৰুদ্ধে। সেনাপতি আৰু সমৰ সিংহই বিদ্ৰোহৰ কৰিছে সূচনা? অ মহাৰাজ, গুপ্তস্বৰৰ মুখেৰে শুনিলো বাতৰি, প্ৰত্যক্ষে প্ৰমাণ পালো তাৰ পত্নীৰ পৰোচনাত পৰি ৰাজদোহৰ কৰিছে সূচনা মহাৰাজ আপোনাৰ ভাতৃয়ে। আৰু মহাৰাজ পক্ষপাতিত্ব কৰিছে এই সেনাপতি দেৱব্ৰতে। মন্ত্ৰীবৰ, আপোনাৰ কন্যাই কঠোৰ বিচাৰ হ'ব লাগে মহাৰাজ, কঠোৰ বিচাৰ হ'ব লাগে। সন্তাই হওক বা জামাতাই হওক বা সত্যাই হওক ৰাজদ্ৰোহীৰ নাই পৰিত্ৰাণ। গতিকে মহাৰাজ কঠোৰতম বিচাৰ হ'ব লাগে। সেনাপতি, কিন্তু এই বিদ্ৰোহৰ উদ্দেশ্য কি? ৰাজ্যৰ কাৰণে মহাৰাজ, ৰাজ্যৰ কাৰণে। ইমান নিষ্ঠাকেই অপদক্ষ হতরে তারি মধুদান করার মন্ত্ৰীবৰ, মহারাজ যোৱা সেনাপতি, মহাৰাজ সমৰক বাতি আনা মোৰ কাষে। হৰিচন্দ্ৰৰ বাবে ৰাজ সিংহাসন ত্যাগ কৰাটো তুচ্ছ কথা। এই মুহূৰ্ততেই ত্যাগ কৰি মই অযোধ্যাৰ ৰাজ সিংহাসন নিষ্কান্ত কৰিম মই এই বিদ্ৰোহৰ। ক্ষমা কৰিব মহারাজ, মোৰ এই জীৱিত কালতে অযোধ্যাৰ ৰাজ সিংহাসন অযোগ্যজনক প্ৰদান কৰি সহ্য বংশলৈ কলংকৰ কালিমা নানিব মহাৰাজ। মন্ত্ৰীবৰ, মহাৰাজ হে ৰাজভক্ত মহান পুৰুষ, মহাৰাজ ভুলৰো আছে সংশোধন। সময়ত তাক মই নিজে কৰিম বিচাৰে। সেনাপতি, মহাৰাজ কালিলৈ প্ৰভাততে যাত্ৰা কৰিম মই মৃগয়াৰ হেতু। ৰথ ৰথী হয় শাস্তি যত হয় প্ৰয়োজন মৃগয়াৰ সম্ভাৰ সকলোটি তুমি কৰিবা প্ৰস্তুত। আজিলৈ সভাভংগ মই ইমানতে কৰিছো ঘোষণা। ভাল মহাৰাজ।